মার্কিন প্রশাসনের অনুপ্রবেশকারী বিরোধী অভিযানের প্রভাব পড়েছে এতিয়া ভারততো অবৈধ ঘোষণাৰে 205 ভারতীয়ক আজি সামরিক বিমানত স্বদেশলৈ বিতৰণ কৰে ট্ৰাম্প প্ৰশাসনে ট্ৰাম্পৰ এই অভিযানত নতুন দিল্লীয়ে সহযোগ কৰিব বুলি ইতিমধ্যে সন্মতি দিছে কিন্তু 2014 16 মেত মোদীয়ে প্ৰতিশ্ৰুতি দিছিল অবৈধ বিদেশীয়ে বান্ধিব লাগিব তালিটোপোলা মোদীৰ 16 মেৰ ধনী অথলে যোৱাৰ পাছত একেই পথ অনুসৰণ কৰিছে অসম চৰকাৰে 63 গৰাকী ঘোষিত বিদেশীক প্ৰত্যৰ্পণ নকৰাত অসম চৰকাৰক তুলাধুনা সুপ্ৰিম কোৰ্টৰ অসমৰ পৰা বিদেশী প্ৰত্যৰ্পণ সম্পৰ্কীয় গোচৰৰ শুনানিত দুজনীয়া বিচাৰপীঠৰ ধমক অসম চৰকাৰক ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অভয় এছ ওকাৰ বিচাৰপীঠৰ কঠোৰ ভাষাৰে সমালোচনা অসমৰ পৰা বিদেশী খেদিবলৈ শুভ মুহূৰ্ত বিচাৰিছে নেকি ৰাজ্য চৰকাৰে বুলি প্ৰশ্ন বিচাৰপীঠৰ ঘোষিত বিদেশীক প্ৰত্যৰ্পণ নকৰাৰ লগতে মিথ্যাচাৰৰ আশ্ৰয় লৈ শীৰ্ষ আদালতৰ ৰুখত ৰাজ্য চৰকাৰ নাগৰিকপঞ্জী অৰ্থাৎ এনআৰসি উন্নীতকৰণৰ সময়ত বিদেশী ঘোষিত হৈছিল এই 63 গৰাকী লোক কিন্তু বিগত 10 বছৰে তেওঁলোকক ৰখা হৈছিল ডিটেনশন কেম্পত বিদেশী বুলি ঘোষিত ব্যক্তিক অনিৰ্দিষ্ট কাললৈ আবদ্ধ কৰি ৰাখিব নোৱাৰে এই ক্ষেত্ৰত সংবিধানৰ 21 নম্বৰ অনুচ্ছেদত আছে যাৱতীয় বিধি ব্যৱস্থা তেনে ক্ষেত্ৰত এই সমূহ ব্যক্তিক কি কাৰণত 10 বছৰে ৰখা হল ডিটেনশন কেম্পত জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰে বিগত সময়ত বিদেশী বিতৰণৰ বিপৰীতে বিদেশীক আদৰিবলৈহে সংশোধন কৰিলে কাৰ দৰে আইন শীৰ্ষ আদালতত হোৱা দুজনীয়া খণ্ড বিচাৰপীঠৰ শুনানিত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কুটাই ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰাৰ লগতে অসম চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰে সহ মহাধিবক্তা তুষাৰ মেহতাই বিদেশী ঘোষিতসকল কোন দেশৰ নাগৰিক সেই তথ্য নাই অসম চৰকাৰৰ হাতত চৰকাৰী অধিবক্তাৰ এই যুক্তিত কঠোৰ সকিয়নি খণ্ড বিচাৰপীঠৰ অসম চৰকাৰৰ বিৰুদ্ধে আদালতত মিছা তথ্য দিয়াৰ গোচৰ ৰুজু কৰাৰ হুংকাৰ অসম চৰকাৰে নথিপত্ৰ পৰীক্ষণৰ দিনটোৰ কথা জনোৱা নাছিল শপতনামাত এই শপতনামাকো ত্ৰুটিপূৰ্ণ বুলি ৰাজ্য চৰকাৰক সমালোচনা খণ্ড বিচাৰপীঠৰ আগন্তুক দুসপ্তাহৰ ভিতৰত অসম চৰকাৰক নতুনকৈ শপতনামা দাখিলৰ নিৰ্দেশ বিগত 22 জানুৱাৰীটো অনুষ্ঠিত হৈছিল এই গোচৰটোৰ শুনানি এই শুনানিটো গোৱালপাৰাৰ মাটিয়াত থকা ডিটেনশন কেম্পৰ সঠিক তথ্য দিয়া নাছিল অসম চৰকাৰে শিবিৰটো 270 জন বিদেশী ঘোষিতক বন্দী কৰি ৰখাৰ কাৰণ জনোৱা নাছিল ন্যায়ালয়ক আগন্তুক 25 ফেব্ৰুৱাৰীত পুনৰাই অনুষ্ঠিত হ'ব এই গোচৰৰ শুনানি শীৰ্ষ আদালতত হোৱা শুনানিৰ পাছতেই বিষয়টোক লৈ সৰব হৈ পৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৰাইজৰ টকাৰে খুৱাই বুৱাই অসম চৰকাৰে বিদেশী পুহি ৰাখিছে বুলি সমালোচনা শইকীয়াৰ কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ দেশৰ আইন সংশোধন কৰিব পাৰে তেখেতৰ যেহেতু 2014 চনৰ পৰা আছে আৰু সংশোধন কৰা দৰকাৰে নাই বিদেশী বহিষ্কাৰ কৰিব লাগে বুলি আমাৰ অসম চুক্তিটো লিখা আছে আৰু তাৰ আগতে যিখিনি সংশোধন কৰা হৈছে অসম চুক্তি হোৱাৰ পিছত সেই গোটেইবিলাকত আছে যদি কোনোবা মানুহ বিদেশী বুলি প্ৰমাণ হয় তেতিয়াহ'লে তেখেতক নিজৰ দেশলৈ প্ৰত্যাৱৰ্তন কৰিব লাগে সেই গতিকে যিসকলক অসম চৰকাৰে ধৰা পেলাব পাৰিছে তেখেতসকলক দিল্লীৰ লগত যোগাযোগ কৰি তাৎক্ষণিকভাৱে পঠাব লাগে তেতিয়াহে 2014 চনৰ 16 মেৰ দিনাখন গুৱাহাটীৰ পৰা যিটো মানে নিৰ্বাচনৰ পিছতে 16 মেত অসমৰ পৰা বিদেশীয়ে তালিটোপোলা বান্ধিব লাগিব বুলি আজিৰ পৰা 11 বছৰ আগত নৰেন্দ্ৰ মোদীয়ে কৰা যিখিনি মন্তব্য সেইখিনি সাৰ্থক হ'ব সমগ্ৰ বিষয়টো সন্দৰ্ভত বিদেশী ঘোষিতসকলক ডিটেনশন কেম্পত ৰখাৰ কোনো যুক্তি নাই বুলি উল্লেখ কৰে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যে এজন মানুহ বিদেশী যেতিয়া ট্ৰিবিউনেলত সি বিদেশী বুলি ঘোষণা কৰিব তাকতো ডিটেনশন কেম্পত ৰখাৰ যুক্তিয়ে নাই কাৰণ ইতিমধ্যে ন্যায়পালিকাৰ পৰা ঘোষণাই কৰিলে সি বিদেশীয়ে গতিকে যিজন বিদেশী ইয়াত ডিটেনশন কেম্পত ৰাখি ভৰণ পোষণ কৰাৰ যুক্তি নাই নহয় মোৰো এই কথা যিজন বিদেশীক বিতাড়িত কৰিব লাগে ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে ডিটেনশন কেম্পত বিদেশী ঘোষিতসকলক আবদ্ধ কৰি ৰখা বিষয়টো মানৱ অধিকাৰ বিৰোধী ইয়াৰ দ্বাৰা বিদেশী ঘোষিতসকলক এক প্ৰকাৰ নিৰ্যাতন চলাই থকাৰ দৰে হৈছে এই নিৰ্যাতন বন্ধ কৰাৰ দাবী বিশিষ্ট অধিবক্তা নেকিবুৰ জামানৰ এই ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পিছত মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ ইমান নিৰ্যাতন কৰা হয় ডিটেনশন কেম্পত যিটো অৱস্থাত মানুহখিনি থাকে ছয় নিশ্চয় এটা হ'ব নিশ্চয় লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আহে যে তেওঁলোকে যিখিনি বিদেশী বুলি চিনাক্তকৰণ হৈছে
তেওঁলোকে তাৰে এম্বেচিৰ লগত বাংলাদেশ এম্বেচিৰ লগত বা বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি মানুহখিনিক নিজৰ নিজৰ অঞ্চলত ঘূৰাই পঠোৱাৰ দায়িত্ব কিন্তু কেন্দ্ৰীয় চৰকাৰৰ থাকিব যদি বিদেশী ঘোষণা ইতিমধ্যে হৈ গৈছে অসমৰ বিদেশী সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি 1997 চনৰ 6 মেত কেন্দ্ৰীয় গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাই সদনত উল্লেখ কৰিছিল তথ্য সেই তথ্য অনুসৰি অসমত আছিল প্ৰায় 50 লাখ অবৈধ বিদেশী নাগৰিক অনুৰূপ ধৰণেৰে 1992 চনৰ 10 এপ্ৰিলত অসম বিধানসভাই দিছিল বিদেশীৰ তথ্য তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই উল্লেখ কৰা মতে সেই সময়ত অসমত আছিল 30 লাখ অবৈধ বিদেশী 2004 চনৰ 14 জুলাইত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী প্ৰকাশ জয়ছোৱালে দাখিল কৰিছিল বিদেশী নাগৰিকৰ তথ্য জয়ছোৱালে দাখিল কৰা তথ্য অনুসৰি অসমত আছিল 50 লাখ অবৈধ বিদেশী নাগৰিক অনুৰূপ তথ্যই 2016 ৰ 2 আগষ্টত সদনত দাখিল কৰিছিল মন্ত্ৰী কিৰেণ ৰিজিজুৱে সেই তথ্য অনুসৰি সেই সময়ত আমাৰ দেশত আছিল 2 কোটি অবৈধ বিদেশী এই 2 কোটিৰ ভিতৰত অসমতে আছিল প্ৰায় 20 লাখ অবৈধ বিদেশী নাগৰিক 2011 ৰ লোকপিয়ল অনুসৰি অসমত অসমীয়া ভাষী আছিল 48% অবৈধ বিদেশীৰ আগ্ৰাসনৰ বাবে অসমত কমি আহিছে এতিয়া অসমীয়া ভাষীৰ সংখ্যা 2031 ৰ পৰৱৰ্তী লোকপিয়লত এই পৰিসংখ্যা আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে অসম চুক্তিৰ 5 নম্বৰ আৰু 6 নম্বৰ দফাৰ লগতে শুদ্ধ নাগৰিকপঞ্জীৰ প্ৰাসংগিকতা ঘোষিত বিদেশী বিতৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত অসম চৰকাৰৰ কি হ'ব ভূমিকা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপৰ সৈতে দীপাংকৰ মেধিৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা